নমস্কাৰ মৰমৰ ছাত্ৰছাত্ৰীসকল তোমালোক সকলোকে এমডি টিউটৰিয়েল চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ 12 নং পাঠ সিন্ধু উপত্যকাৰ সভ্যতা পাঠটিৰ অনুশীলনৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তোমালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহি থাকা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা বুলি আশা ৰাখিছোঁ। ব'লা তেন্তে ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। 1 নম্বৰত আছে উত্তৰ লিখা। ক নম্বৰ কি নদীৰ পাৰত প্ৰাচীন সভ্যতা গঢ় লৈ উঠিছিল? উত্তৰ সিন্ধু নদীৰ পাৰত সিন্ধু উপত্যকাৰ সভ্যতা, নীল নদীৰ পাৰত মিছৰীয় সভ্যতা, ইউফ্ৰেটিছ আৰু টাইগ্ৰিছ নদীৰ পাৰত বেবেলিয়ন সভ্যতা, হোৱাংহো আৰু ইয়ানচিকিয়াং নদীৰ পাৰত চীনা সভ্যতা গঢ় লৈ উঠিছিল। খ নম্বৰ পাঠত উল্লেখ থকা প্ৰাচীন সভ্যতাসমূহৰ ভিতৰত কোনটো সভ্যতাৰ বিস্তৃতি আটাইতকৈ বেছি? ইয়াৰ উত্তৰটো হ'ব সিন্ধু সভ্যতাৰ বিস্তৃতি আটাইতকৈ বেছি। গ নম্বৰ কিহৰ ওপৰত ভিত্তি কৰি সিন্ধু উপত্যকাৰ সভ্যতাৰ লগত মেছপটেমিয়া সভ্যতাৰ সম্পৰ্ক আছে বুলি ক'ব পাৰি? ইয়াৰ উত্তৰটো হ'ব বেপাৰ বাণিজ্যৰ ওপৰত ভিত্তি কৰি। বেপাৰ বাণিজ্যৰ ওপৰত ভিত্তি কৰি সিন্ধু উপত্যকাৰ সভ্যতাৰ লগত মেছপটেমিয়াৰ সভ্যতাৰ সম্পৰ্ক আছে বুলি আমি ক'ব পাৰোঁ। ঘ নম্বৰ সিন্ধু উপত্যকাৰ মানুহৰ বিভিন্ন ঠাইৰ লগত বেপাৰ বাণিজ্যৰ কথা কিহে প্ৰমাণ কৰে পাঠৰ আলমত লিখা? উত্তৰ সিন্ধু সভ্যতাৰ বেপাৰ বাণিজ্য কৰা লোকসকলে কেঁচা সামগ্ৰী বিশেষকৈ ধাতু, বিভিন্ন ধৰণৰ মণি আদি আন ঠাইলৈ ৰপ্তানি কৰা হৈছিল। সিন্ধু সভ্যতাত ব্যৱহৃত মোহৰ, মণি আদি মেছপটেমিয়াত পোৱা গৈছে। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে সিন্ধু উপত্যকা সভ্যতাৰ লগত মেছপটেমিয়া আৰু অন্যান্য সমসাময়িক সভ্যতাৰ মাজত বাণিজ্যিক সম্পৰ্ক আছিল। বেপাৰ বাণিজ্যত নাৱেই প্ৰধান আছিল। 3 নম্বৰ ক অংশৰ লগত খ অংশ মিলোৱা। মই ইয়াত প্ৰশ্নটো লিখা নাই, একেবাৰে উত্তৰটো লিখি দিছোঁ। ক অংশ আৰু খ অংশ। 1 নম্বৰত আছে সিন্ধু উপত্যকাৰ সভ্যতাৰ মানুহে ইৰাকৰ লগত বেপাৰ বাণিজ্য কৰিছিল। 2 নম্বৰ সিন্ধু উপত্যকাৰ সভ্যতাৰ মোহৰবোৰ আছিল চতুৰ্ভুজ, ঘূৰণীয়া আৰু চুঙা আকৃতিৰ। চতুৰ্ভুজ মানে কি চাৰিকোণীয়া আৰু চাৰিচুকীয়া, আৰু ঘূৰণীয়া গোলাকাৰ আৰু চুঙা আকৃতিৰ আছিল। 3 নম্বৰ সিন্ধু উপত্যকাৰ মানুহে বস্তু কঢ়িয়াবলৈ উট আৰু গাধ ৰাখিছিল। 4 নম্বৰ সিন্ধু উপত্যকাৰ সভ্যতাৰ ভঁৰালবোৰ ব্যৱহাৰ কৰা হৈছিল শস্য ৰাখিবৰ বাবে। ভঁৰালবোৰ সাধাৰণতে শস্য ৰাখিবৰ বাবে ব্যৱহাৰ কৰা হয়। 5 নম্বৰ সিন্ধু উপত্যকাৰ সমসাময়িক সভ্যতা মেছপটেমিয়া সভ্যতা। 5 নম্বৰ শুদ্ধ বাক্যত শুদ্ধ চিন দিয়া। ক নম্বৰ মহেঞ্জোদাৰো নগৰৰ ৰাস্তাবোৰ পোন আছিল। ইয়াৰ উত্তৰটো শুদ্ধ, এইটো সত্য। খ নম্বৰ মহেঞ্জোদাৰো নগৰৰ কোনো পৰিকল্পনা নাছিল। এইটো অসত্য, সিহঁতে খুব পৰিকল্পনা কৰি নগৰবোৰ গঢ়িছিল। গ নম্বৰ সিন্ধু উপত্যকাৰ সভ্যতাৰ ঘৰবোৰত একোটাকৈ কুঁৱা আৰু স্নানাগাৰ আছিল। ইয়াৰ উত্তৰটো শুদ্ধ। ঘ নম্বৰ সিন্ধু উপত্যকাৰ সভ্যতাৰ মানুহে লিপি ব্যৱহাৰ কৰিছিল। এইটো অসত্য। ঙ নম্বৰ হৰপ্পা সংস্কৃতিৰ সামগ্ৰীসমূহৰ প্ৰায়ভাগেই টিন আৰু তাম ধাতুৰ সংমিশ্ৰণত তৈৰী। ইয়াৰ উত্তৰটো শুদ্ধ। 6 নম্বৰ সিন্ধু উপত্যকাৰ সভ্যতাৰ নগৰ পৰিকল্পনাৰ বিষয়ে লিখা। উত্তৰ সিন্ধু উপত্যকাৰ সভ্যতাৰ নগৰ পৰিকল্পনা আছিল সুচিন্তিত আছিল বুলি ক'ব পাৰি। সিন্ধু নদীৰ উপত্যকাৰ চহৰ মহেঞ্জোদাৰোৰ ৰাজ-আলিবোৰ আহল বহল আছিল। পোন আৰু বহল আলিবাটবিলাক সমান্তৰালভাৱে নগৰৰ এমূৰৰ পৰা আনমূৰলৈ বিস্তৃত হৈ আছিল। এই আলিবাটবিলাকে লম্বভাৱে কটাকটি কৰি নগৰখনক কেইবাটাও সমান ভাগত ভাগ কৰিছিল। ৰাস্তাৰ চুকবোৰ ধেনুভিৰিয়া আছিল যাতে বস্তু কঢ়িয়াই নিয়া গধুৰ যান বাহনবোৰ সহজতে চলাচল কৰিব পাৰে।
ডাঙৰ আলিবাটবিলাকৰ দাঁতিত অট্টালিকাবোৰে শোভাবৰ্ধন কৰিছিল। ঘৰবোৰ ইটা আৰু বোকা মাটিৰ সহায়ত নিৰ্মাণ কৰা হৈছিল। হিন্দু সভ্যতা ইমান উন্নত আছিল যে আজিকালিৰ নিচিনা সিহঁতে নগৰ যেতিয়া পৰিকল্পনা কৰিছিল সিহঁতে ঘৰৰ মানে ইমান ৰাস্তা পদূলিবোৰ আহল বহল আছিল আৰু ঘৰৰ আজিকালি যেনেকুৱা ড্ৰেইনৰ ব্যৱস্থা আছিল তেনেকৈ আগৰ দিনত হিন্দু সভ্যতাত ঘৰৰ লেতেৰা প্ৰাণীবোৰ ওলাই যাবলৈ ড্ৰেইনৰ ব্যৱস্থা কৰা আছিল আৰু ৰাস্তাৰ চুকবোৰ যাতে অলপ ধেনুবেৰীয়াকৈ বেকাকৈ দিছিল যাতে গধুৰ বস্তু বাহন কঢ়িয়াই নিয়া বাহন সহজে চলাচল কৰিব পাৰে আৰু তেতিয়া ঘৰবোৰ ইটা আৰু বোকা মাটিৰ সহায়ত নিৰ্মাণ কৰা হৈছিল। 7 নম্বৰ হৰপ্পা সংস্কৃতিৰ মানুহে ব্যৱহাৰ কৰা আচবাব পত্ৰ ঘৰ সজা প্ৰণালী আদিৰ ওপৰত এটা টুকা প্ৰস্তুত কৰা। হৰপ্পা সংস্কৃতিৰ মানুহে যিবোৰ আচবাব পত্ৰ ব্যৱহাৰ কৰিছিল আৰু ঘৰ কেনেকৈ সজাইছিল তাৰ ওপৰত এটা টুকা প্ৰস্তুত কৰিবলৈ দিয়া হৈছে। উত্তৰ হৰপ্পা সংস্কৃতিৰ মানুহে বিভিন্ন ধৰণৰ আচবাব পত্ৰ ব্যৱহাৰ কৰিছিল। সেই সময়ত কুমাৰ কাৰিকৰ বাঢ়ৈ আদি শ্ৰেণীৰ লোক আছিল। বিভিন্ন ৰং আৰু আকৃতিৰ আৰ্হিৰে সজাই তোলা সামগ্ৰীসমূহ প্ৰধানকৈ টিন আৰু তাম ধাতুৰ সংমিশ্ৰণত তৈৰী ব্ৰঞ্জ ধাতুৰে গঢ়া আছিল। ইয়াৰ উপৰিও পোৰা মাটিৰে বাচন বৰ্তন তৈয়াৰ কৰাৰ প্ৰমাণ পোৱা গৈছে। ঘৰবোৰ ইটা আৰু বোকা মাটিৰ সহায়ত নিৰ্মাণ কৰা হৈছিল। প্ৰতিটো ঘৰতে একোটাকৈ কুঁৱা আৰু স্নানাগাৰ থকাৰ উপৰি ঘৰবোৰৰ পৰা লেতেৰা পানী ওলাই যোৱাৰ সুব্যৱস্থা আছিল। প্ৰতিটো ঘৰতে একোখনকৈ ডাঙৰ চোতাল আছিল। সিহঁতৰ ঘৰবোৰ ইটা আৰু বোকাৰে নিৰ্মাণ কৰিছিল আৰু প্ৰতিটো ঘৰতে কি আছিল এটা এটা কুঁৱা আৰু স্নানাগাৰ স্নান কৰাৰ এটা ঠাই আছিলে আৰু ইয়াৰ উপৰিও এই লেতেৰা পানীবোৰ ওলাই যাবলৈ খুব মানে ড্ৰেইন ব্যৱস্থা আছিলে আৰু প্ৰতিটো ঘৰতে একোটাকৈ ডাঙৰ চোতাল আছিল। 8 নম্বৰ হৰপ্পা সংস্কৃতিৰ মানুহৰ জীৱিকা নিৰ্বাহৰ মূল উৎস কি আছিল তালিকা বনোৱা। উত্তৰ হৰপ্পা সংস্কৃতিৰ মানুহৰ জীৱিকা নিৰ্বাহৰ মূল উৎস আছিল কৃষি। তেওঁলোকে প্ৰধানকৈ কি কৃষি কৰি জীৱিকা নিৰ্বাহ কৰিছিল। ইয়াৰ উপৰিও পশুপালন ইটা প্ৰস্তুত কৰা বাচন বৰ্তন প্ৰস্তুত কৰা আ অলংকাৰ গঢ়া কাপোৰ বোৱা আদি তেওঁলোকৰ জীৱিকা নিৰ্বাহৰ মূল উৎস আছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত হৈছে। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবা আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো তোমাৰ বন্ধু বৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।